কালিৰ পৰা দুটামান ফকতীয়া মিডিয়া চেনেলে কি কৰিছে একদম পুৰা ফটাই আছে ৰাইজৰ দলত বুলে শিল্পগ্ৰামত পছন্দ কাজিয়া আৰু সেই পছন্দ কাজিয়াখন কিন্তু কেটামান চেনেলেহে দেখিছে সকলোৱে দেখা নাই কিয়া স্বাগতম জনাইছো সকলো বন্ধু বান্ধৱীকে মোৰ আন এটি নতুন ভিডিঅ'ৰ মাজলে আৰু আজি ভিডিঅ'টো হল শিল্পগ্ৰামত কালি ৰাইজৰ দলত পছন্দ কাজিয়া কথা ৰাতিগুৰি একো নাইকিয়া কিহপা কি লাগিছে হেবিলাকটো একো ভাঙি পাতি নকয় নুকুৱাৰ পিছত এনে ফটাই ফুৰে মুঠতে কাজিয়া আৰু কাজিয়া মানে দেখিছে নহয় তৰ্কাতৰ্কি কৰি থকা আৰু হেতুকে কৈছে একদম পুৰা কাজিয়া আসল কথাটো মই কওঁ শুনক কালি যেহেতু শিল্পগ্ৰামত আমাৰ যিসকল মানে প্ৰাৰ্থী জিকিছিলে জিকা হৰা সকলোখিনি মিলি পেলাই আলোচনা পৰ্যালোচনা চলি আছিল আৰু তাৰ মাজতে সকলোকেতো মানে সমানভাৱে 1 মিনিট 2 মিনিটকে কথা ক'বলৈ সুবিধা দিব লাগিব নহয় জানো আৰু এজন মানুহকে যদি ঘণ্টাকে ঘণ্টা মানে ভাষণ দিবলৈ দিয়ে বাকিখিনি কি হ'ব আৰু খোৱা লোৱাৰো কথা আছে যেহেতু দূৰ দূৰণিৰ পৰা মানুহখিনি আহিছে আৰু তেতিয়া ক'ৰবাৰ পৰা মানে সেইজন যিজনৰ লগত লাগিছে আৰু সেইজন হল কি বেলেগৰ পৰা আহিছে কংগ্ৰেছ দলৰ হয় ৰাইজৰ দলত মানে টিকেট নাপাই পেলাই ৰাইজৰ দলত হেৰি সোমাইছিলে আৰু তেওঁ মানে কালি কি হৈছে নিজকে মানে নেতা দেখাবৰ কাৰণে একদম শেষত আৰু তেতিয়া 3-4টা মান বাজিছে আৰু মানুহখিনি যেহেতু মানে অশান্তি হৈ গৈছে ভাত পানী খোৱাৰো কথা আছে ন আজিকালি যেহেতু সকলোখিনি বেমাৰী মানুহে গতিকে মানে অখিল গগৈয়ে কৈছে যে অলপ সোনকাল কৰক সকলোকে মানে 1 মিনিট বা 2 মিনিট সময় দিছে কিন্তু সেই যিজন মানুহে মানে হেৰি কৰিছে মানে তৰ্কাতৰ্কিত লিপ্ত হৈছে সেই মানুহজন কংগ্ৰেছৰ পৰা আহি কি কৰিছে তেওঁ এইটো আচলতে লাগু বুলিয়ে আহিছে চাগে আৰু তেওঁক যেতিয়া মানে নিজে কৈছে মই অকন কিবা ক'বলৈ বিচাৰো তেতিয়াহ'লে ক'বলৈ দিছে কৈছে যে সোনকাল কৰক আমাৰ এইটোৱে আছিলে শেষ ভাষণ গতিকে আপুনি 1 মিনিটৰ পৰা 2 মিনিটৰ ভিতৰত কথাখিনি কৈ শেষ কৰক তেওঁ কোন দলৰ পৰা আহিছিলে কি কৰিছিলে ভাত খোৱা মাছ খোৱা শাক খোৱা সেইখিনি কথা যেতিয়া ক'বলৈ ধৰিলে অইনখিনি মানুহেওতো অশান্তি পায় নহয় জানো আৰু তেতিয়া মানে গগৈদেৱে ক'লে যে আপুনি ৰখি দিয়ক বুলি ক'লে সেইটোৱে তেওঁ হল মানে একদম লাগি গ'ল তেওঁ ওলাই আহিলে আহি পেলাই মই এতিয়াই যাম আৰু মিডিয়াই কিন্তু সেইটো কোৱা নাই তেওঁ কৈছে মই হিমন্তৰ লগত কথা পাতি আছো মই হিমন্তৰ লগত মই কথা পাতিম হেৰি মই এতিয়াই তাত জইন কৰিম আচলতে তেওঁ ধান্দাই সেইটো তেওঁ অকণ পপুলাৰ হ'বলৈ বিচাৰিছে যেহেতু কংগ্ৰেছ দলৰ পৰা খেদা খাই আহিছে ৰাইজৰ দলত জইন কৰিলে ৰাইজৰ দলতো মানে সেইটো দেখালে বদনাম কৰা তেওঁ ৱেটটো থাকিল ক'ত বাৰু তেওঁ দল বাগৰি তেওঁ ৱেটটো থাকিল ক'ত তুমি বিজেপিত যোৱা কিবা যোৱা গৈ থাকা তোমাৰ ইমান আৰু চাৰ্টিফিকেট ল'বলৈ সময় নাই নহয় সকলোৰে নাখাই নকৰি পেলাই মানে তোমাৰ ভাষণ শুনি থাকিব লাগিব নেকি সেইটোৱে আছিল কথা আৰু মই যদি সেই কথাটো মিছাকেই কৈছো তেন্তে হ'লে অখিল গগৈ দেৱৰ মুখেৰে আপোনালোকে শুনক কথাটো মই তেওঁক বাহিৰলৈ উলিয়াই দিছো মানে আমি যিসকল মানুহক ভাষণ দিবলৈ দিছিল তাৰপিছত ভাষণ দি শেষ হোৱাৰ পাছত একদম লাষ্টৰ বক্তাজন মানে আমি যেতিয়া দিলোঁ তাৰপিছত তেখেতে ক'লে যে ময়ো অকণ দিব পাৰোঁ মই ক'লোঁ ঠিক আছে আপুনি দিয়ক তাৰপিছত দিবলৈ কোৱাৰ পাছত তেখেতেতো কিবা গোটেই হিষ্ট্ৰী গাই আছে 2-3 মিনিটমান গোটেই হিষ্ট্ৰী গাই আছে মই তেখেতক কৈছোঁ যে নহয় আপুনি এই পুৰণা আপোনাৰ ক'ৰ পৰা আপুনি আহিছিলে কোন পাৰ্টিত আছিলে কেনেকৈ আমাৰ পাৰ্টিত জইন কৰিলে সেইবিলাক কাহিনীবিলাক নালাগে আমাৰ মিটিংখন শেষ হ'ব আপোনালোকৰ যিটো ছাবজেক্ট আছিলে যিসকল বক্তৃতা দিয়া কেণ্ডিডেটবিলাকৰ বক্তৃতা আছিলে সেইটো শেষ হৈ গ'ল আপুনি মূল বিষয়টোলৈ আহক আপোনাৰ সমস্যাখিনি কওক আৰু আপুনি কিয় হাৰিলে তাৰ এনালিচিছ এটা দিয়ক তেখেতে আকৌ দ্বিতীয়বাৰ কোৱাৰ পাছতো একেখিনি কথাকে কৈ আছে তেতিয়া মই বন্ধ কৰি দিলোঁ মই ক'লোঁ যে নালাগে দিয়ক আপুনি ক'ব নালাগে আমাৰ সময় শেষ হ'ল তো সেইটোৱে আৰু এইটো ডিচিপ্লিন দলৰ আমাৰ দলত দিছিলে তেখেত আমাৰ দলৰ যিহেতু নাছিলে মই সঁচাকৈ মানুহজনৰ বিষয়ে বেছিকৈ নাজানো কিন্তু তেখেতে মানে প্ৰাসংগিক কথা নকয় অপ্ৰাসংগিক কথা কোৱাৰ কাৰণে দলৰ মজিয়া এখন সৰ্বোচ্চ মিটিং ইয়াততো আৰু কোনোবা এজন কেণ্ডিডেটে আহি মানে নিজৰ ইচ্ছামতে এই মঞ্চত ব্যৱহাৰ কৰিব নোৱাৰে যিটো কথা ক'বলৈ তেওঁক দিয়া হৈছে সেইটো নকৈ যদি তেওঁ পুৰণি ইতিহাস গাই থাকে তেতিয়াহ'লে সেইটো আমাৰ পক্ষে সম্ভৱ নহয় ইমান সময় দিয়াটো কাৰণ গোটেই অসমৰ পৰা মানুহ আহিছে চবকে সময় দিব লাগিব আৰু প্ৰত্যেকজন কেণ্ডিডেটক 5 মিনিটকৈ সময় দিয়া হৈছে তেখেতে 2 মিনিট 3 মিনিট একদম কিবা অদৰকাৰী কথা কৈ সময় নষ্ট কৰি দিছে সেইকাৰণে উপায় নাই মই বন্ধ কৰি দিলোঁ আৰু বন্ধ কৰি দিয়াৰ পাছত তেখেতে প্ৰতিবাদ কৰিছে সেইটো তেখেতৰ অধিকাৰ তেখেতে কৰিব মই তেওঁক বাহিৰলৈ উলিয়াই দিছোঁ মানে আমি যিসকল মানুহক ভাষণ দিবলৈ দিছিল তাৰপিছত ভাষণ দি শেষ হোৱাৰ পাছত একদম লাষ্টৰ বক্তাজন মানে আমি যেতিয়া দিলোঁ তাৰপিছত তেখেতে ক'লে যে ময়ো অকণ দিব পাৰোঁ মই ক'লোঁ ঠিক আছে আপুনি দিয়ক
তাৰপিছত দিবলৈ কোৱাৰ পাছত তেখেতেতো কিবা গোটেই হিষ্ট্ৰী গাই আছে 2-3 মিনিটমান গোটেই হিষ্ট্ৰী গাই আছে মই তেখেতক কৈছোঁ যে নহয় আপুনি এই পুৰণা আপোনাৰ ক'ৰ পৰা আপুনি আহিছিলে কোন পাৰ্টিত আছিলে কেনেকৈ আমাৰ পাৰ্টিত জইন কৰিলে সেইবিলাক কাহিনীবিলাক নালাগে আমাৰ মিটিংখন শেষ হ'ল আপোনালোকৰ যিটো ছাবজেক্ট আছিলে যিসকল বক্তৃতা দিয়া কেণ্ডিডেটবিলাকৰ বক্তৃতা আছিলে সেইটো শেষ হৈ গ'ল আপুনি মূল বিষয়টোলৈ আহক আপোনাৰ সমস্যাখিনি কওক আৰু আপুনি কিয় হাৰিলে তাৰ এনালিচিছ এটা দিয়ক তেখেতে আকৌ দ্বিতীয়বাৰ কোৱাৰ পাছতো একেখিনি কথাকে কৈ আছে তেতিয়া মই বন্ধ কৰি দিলোঁ মই ক'লোঁ যে নালাগে দিয়ক আপুনি ক'ব নালাগে আমাৰ সময় শেষ হ'ল তো সেইটোৱে আৰু এইটো ডিচিপ্লিন দলৰ আমাৰ দলত দিছিলে তেখেত আমাৰ দলৰ যিহেতু নাছিলে মই সঁচাকৈ মানুহজনৰ বিষয়ে বেছিকৈ নাজানো কিন্তু তেখেতে মানে প্ৰাসংগিক কথা নকয় অপ্ৰাসংগিক কথা কোৱাৰ কাৰণে দলৰ মজিয়া এখন সৰ্বোচ্চ মিটিং ইয়াততো আৰু কোনোবা এজন কেণ্ডিডেটে আহি মানে নিজৰ ইচ্ছামতে এই মঞ্চত ব্যৱহাৰ কৰিব নোৱাৰে যিটো কথা ক'বলৈ তেওঁক দিয়া হৈছে সেইটো নকৈ যদি তেওঁ পুৰণি ইতিহাস গাই থাকে তেতিয়াহ'লে সেইটো আমাৰ পক্ষে সম্ভৱ নহয় ইমান সময় দিয়াটো কাৰণ গোটেই নিশ্চয় তেওঁ মুখেৰে শুনিলে নহয়নে আৰু তাৰ পিছত যেতিয়া সেই মানুহজন বাহিৰলৈ ওলাই আহিছিলে এটা নিউজ একদম পুৰা দেখাই আছে ময়ো বাৰু আপোনালোকৰ মাজলৈ আকৌ আগবঢ়াই দিছো চাই লওক আজি 15 লাখ টকা গুচি গৈছে আপোনাৰ কথা শুনক 2 মিনিট ক'বলৈ আপুনি শুনি লওক না আপুনি এনেকৈ কি কৰিছে না না আপুনি শুনক না আপুনি আহিছে কথা আমি কথা পাতিম না এই ধৰক শুন কথা পাতিম না এনেকে লৈ গ'ল আৰু কাম মই কৈছো তো হ'ব আপোনালোক নিচিনা হৈ ভিডিঅ আপোনালোকে ভিডিঅ নকৰিব দলত সুপ্ৰিম লিডাৰ তেখেতে কি সুন্দৰ সুন্দৰ ধুনীয়া কথা কৈ আছে বেলেগ মানুহবিলাকক আপোনালোকে যি পাৰে কওক মই কিয় ক'বলৈ নিদিলে তাতো কৈ মোৰ বয়সটো হ'লে হয়তো এদিন বেছি হ'ব পাৰে ৰেচপেক্ট দিলে ৰেচপেক্ট কৰি আছে মই কৈছোঁ দে আইছে ডোন্ট ডিস্টার্ব মি আইছে ডোন্ট ডিস্টার্ব মি রিকোয়েস্ট আপনাকে 1 মিনিট সময় দেয়া হয়েছে মই রিকোয়েস্ট করেছি সকলকে 1 মিনিট সময় দিছো কথাটো ভাব গলা আপোনাৰ কাৰণে এতিয়া আমি 4-5 মিনিট সময় দিছো আপোনাৰ বিষয় আমাৰ সময়ৰ অভাৱ হৈছিলে মিটিঙৰ কাৰণে গতিকে সকলোকে 1 মিনিট কৈ সময় দিয়া হৈছে আপোনাৰ কথা কেনে অকমান ৱেট কৰক এতিয়াহে সকলো শান্ত হৈছে সময়ৰ অভাৱ হৈ আছে না আপুনি দেখা পাইছে সময় অভাৱ নহয় মই 15 লাখ টকা গ'ল মই শুনক না ইয়াত আপুনি ক'ব নালাগে আপুনি ভিতৰতে মই এটা কথা কওঁতে সংগ্ৰামী নেতা আম লগাই তাক গম পাইছোঁ ভিতৰত লৈ গৈছে শুনক না আপুনি আমাৰ দলৰ ভিতৰৰ কথা ক'ব খুজিছে কিবা বাহিৰত ক'ব নালাগে আপুনি আপুনি কিয় এই কৰি আছে কিয় এই কৰি আছে তোমাৰ কথা কিয় বেহেভ কৰি আছে মোৰ মানুহখিনি বেছিকৈ কিয় বাহিৰত কথা আছে আপুনি কৈ আছে যে আমি আপোনাক সন্মান সহকাৰে কৈছো মনে মনে থাকক কিয় হাল্লা কৰি আছে ঠিক আছে মই বাৰবাৰ আপোনাক কৈ আছো এটা বস্তু ৰিকুৱেষ্ট কৰি আছো আপুনি ইফালে আহক কৰি আছো ইফালে আহক না ভিডিঅ মানুহখিনিক মাতি আছো না মানুহ আহিব মিটিং বাৰবাৰ ৰিকুৱেষ্ট কৰি আছো আপোনাৰ লগত কিবা ক'ব লগা আছে আপুনি ক'ব পাৰিব মই এইফালে সময় আমি অলপ অলপ দিছো আপোনালোকে যদি আধা ঘণ্টা সময় দিও বাদ বাকিবিলাকে কি হ'ব আপুনি আহক গতিকে আপুনি বহক অকণমান শান্ত হওক ইমান কেইটা গ'ল
আপুনি অলপ বেছিকৈ কথা কৈ আছে ভিতৰত যাক দুজনে বাহিৰত যাক ঠিক আছে বলক দেখিলে নিশ্চয় সেই সৰু ক্লিপটো আৰু মিডিয়াসকলে আগগুৰি কাটি পেলাই সেই মাজৰকণ লগাই থৈছে কিন্তু কি জানেনে সেই যুৱকজন নহয় আচলতে বয়সস্থ মানুহ সেই মানুহজন যেতিয়া বাহিৰলৈ ওলাই আহি পেলাই তৰ্কাতৰ্কি কৰিছিলে আৰু কিনো ঠিক মিডিয়াবিলাকক কিজানি তেওঁলোকে হেৰিয়ে কৰি থৈছিলে সেই সময়টোলৈকে মানে আমাৰ তাত মানে মিটিঙৰ ভিতৰত সোমাবলৈ দিয়া নাছিলে আৰু যেতিয়াই মানে সেইটো মানুহে তেনেকুৱা কৰিলে কিয় বা নাজানো ক'ৰ পৰা আহি গ'ল মিডিয়াবিলাক আৰু গমেই নাপাওঁ পুৰা একদম গৈ পেলাই লাগিছে আৰু তাতে আমাৰ ৰাইজ দলৰ কিছুমান বিষয়ববীয়াই তেওঁক মানে আঁতৰাই লৈ গৈছিলে দেই বুজাই বহে আঁতৰাই লৈ গৈছিলে আৰু সেইটোতে মানে একদম জানেই নহয় আৰু তিলটোকে তালটো কৰা তেওঁলোক হ'ল উস্তাদ গতিকে তেনেকুৱাখিনি কৰিছিলে আৰু তাৰ পিছত মানে কি হ'ল কথাটো যেতিয়া সেইখিনি তেনেকে আগবঢ়াই কৰি নিলে আকৌ মানুহজন আহি বহিলে ভাত পানী খালে খোৱাৰ পিছতো কিন্তু মানুহজনৰ এটা খুব আছে সেইটো মই যেতিয়া ওলাই আহিছোঁ গেটতে 4-5জন মানুহৰ লগত মানুহজনে কথা পাতি আছে আচলতে সেই গ্ৰুপটো আহিছে বিতৰ্ক কৰিবলৈ আৰু সেইখিনি বিজেপিৰে মানুহ আৰু তেওঁলোকে এইবিলাক বুদ্ধি কৰি পেলাই তাত তেনেকে আহি পেলাই সোমাইছিলেহি তাৰপিছত এতিয়া মই কওঁ শুনক সেই মানুহজনক যদি সিমান ভাষণ দি থাকিবলৈকে দিয়ে ভাত খাব কেতিয়া আৰু সেই দূৰণি মানুহখিনি যাবগৈ কেতিয়া বাৰু আপোনালোকে নিজে কওকচোন কিন্তু সেইখিনিকে মানুহখিনিয়ে বুজি নাপাই লৈ পেলাই ইছৰাম পচন্দ কাজিয়া সেইজন মানে আমাৰ ৰাইজ দলৰ মানুহ নাছিলে তেওঁ আহিছিলেহে কংগ্ৰেছৰ টিকেট নাপাই ৰাইজ দলত সোমাইছিলে আৰু কালি আহি পেলাই আকৌ তেওঁ মানে বিজেপিত যাবলৈ মন দেখিলে যে অখিল গগৈয়ে যিখিনি কালি ভাষণ দিলে বুলিবা আমাৰ ইয়াত স্থান নাই গতিকে আমি যোৱাই ভাল কিবা এটা অজুহাত দেখায় এইটোৱে আছিলে তেওঁলোকৰ বুদ্ধি আৰু সেই বুদ্ধিখিনি আছিলে কিবা কয় নহয় মানে বিজেপি যেনেকৈ মানে 100 শিয়ালৰ বুদ্ধি বিজেপিৰ গাত আছে ঠিক তেনেকুৱা এই মানুহজনো আহিছে বুদ্ধি কৰিবলৈকে আৰু দলটো বদনাম গাবলৈকে এইখিনি আছিলে মোৰ ভিডিঅ'টো আৰু আপোনালোকে আকৌ নাভাবিব দেই বোলে এজনী আজি চুলি মেলি কৰিছে নাই কালি মিটিঙত যোৱা এইবিলাক ধুলি চুলি লাগিছে ন মূৰ চুৰ ধুই দিছিলোঁ চুলিখিনি শুকোৱা নাই আন দিনতকৈ মানে আজি টাইমটো মই বেলেগ হেৰিত ব্যৱহাৰ কৰিছোঁ গম পাইছেনে আৰু বেলেগ কাম আছিলে পিছবেলালৈ থোৱা নাই আগবেলাই হেৰি কৰিছোঁ চুলিখিনি ভালকৈ শুকোৱা নাই কাৰণেহে মই চুলিখিনি হেৰি কৰিছোঁ আৰু এইটো ক্লিপ দেখিছেনে ক্লিপ হাতত লৈ আছোঁ গতিকে এইখিনি আছিলে ভিডিঅ'টো আৰু ভুল প্ৰচাৰ কিছুমান কৰি পেলাই মানুহৰ মাজত মানে বিভ্ৰান্তিৰ সৃষ্টি কৰে গতিকে এইখিনিতে সকলোকে কৈছোঁ দেই আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে হ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি পাৰে বাৰু লাইক কমেণ্ট কৰিব নালাগে দেই আৰু যদি পাৰে যদি ভাল পায় তেন্তে হ'লে ছাবস্ক্ৰাইব কৰিব আজিলৈ বাই বাই